38 ডিগ্ৰী সেলসিয়াছৰ গৰমত ফেন নোহোৱা কোঠাত বহুৱাই থব লাগে এছডিও তন্ময় ডেকাক। গেলা গৰম কি তন্ময় ডেকাক সংজ্ঞা দিয়াৰ সময় আহিছে। গাঁৱৰ ৰাইজৰ কথা উপলব্ধি নকৰা তন্ময় কোৰ এছডিও। তন্ময় ডেকাৰ বাবেই খুজাই ডবকাৰ বিস্তীৰ্ণ অঞ্চলৰ ৰাইজ গেলা গৰমত হাবুডুবু খাব লগা হৈছে। এছডিও তন্ময় ডেকাৰ অংক কি? নগৰ অঞ্চলত কাৰেণ্ট থাকে, গ্ৰাম্যাঞ্চলত নাথাকে কিয়? জুন জুলাই মাহত 1.5 ঘণ্টা নিয়মীয়াকৈ কাৰেণ্ট পোৱাৰ উদাহৰণ নাই এছডিও তন্ময় ডেকাৰ গ্ৰাম্যাঞ্চল এলেকাত। ঘণ্টা ঘণ্টা ধৰি লোডশ্বেডিং কৰি উদ্যোগ প্ৰতিষ্ঠানৰ সৈতে গোপন অংক কৰিছে নেকি তন্ময়ে? এচি ৰুমত বহি পকেট গৰমৰ অংক কৰা এইগৰাকী এছডিঅক কিয় ৰখা হৈছে খুজাই বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ত? নিয়মিতভাৱে বিদ্যুৎ যোগান ধৰা কোনো নীতি নাই এইগৰাকী এছডিঅৰ। ৰাইজৰ সমস্যাৰ প্ৰতি একেবাৰে গুৰুত্বহীন তন্ময়। মাজে মাজেহে কাৰ্যালয়লৈ যায় তন্ময় ডেকা। শীৰ্ষ বিষয়াক নিজৰ দেউতাকৰ বেমাৰৰ অজুহাত দেখুৱাই প্ৰায়ে ছুটিত থাকে এইগৰাকী বিষয়া। সকলো নিজৰ সুবিধা ঠিক কৰি লৈ খুজাইতে খোপনি পুতিছে এছডিঅ তন্ময় ডেকাই। 5 বছৰ ধৰি খুজাইতে আছে বোলে তন্ময় ডেকা। তন্ময় ডেকাক বদলি নকৰিলে গৰমৰ দিনকেইটাত শান্তিত কটাব নোৱাৰিব দেৱস্থান, চৌধুৰী বজাৰ, মুৰাদঝাৰ, চামৰালি, নীলবাগান, শীতলমাৰীকে ধৰি ডবকাৰ বিস্তীৰ্ণ এলেকাৰ ৰাইজ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 24 ঘণ্টা বিদ্যুতৰ শ্লোগান দি আছে, গ্যাৰাণ্টি দি আছে। সেই সময়ত আমি এই অঞ্চলৰ ৰাইজে 24 ঘণ্টা মানে বিনা কাৰেণ্টত থাকিবলগীয়া হৈছে। সূৰ্য দেৱতাৰ খাও খাও মূৰ্তি না বাহিৰলৈ ওলাব পাৰে, না ঘৰৰ ভিতৰত সোমাই থাকিব পাৰে। তাতে আকৌ ঘণ্টা ঘণ্টা ধৰি কাৰেণ্ট নাই। এই যে কাৰ্যালয়টো দেখিছে, এই কাৰ্যালয়টোৰ কোনো গুৰুত্ব নাই। কোনো বিষয়াই ফোন ৰিচিভ নকৰে। অস্বস্তি অশান্তিত মুৰাদঝাৰ পূৰ্বাঞ্চলৰ চামৰালি বজাৰ, শীতলমাৰীৰ ৰাইজ ওলাই আহিছে ৰাজপথলৈ। সাধাৰণ ৰাইজে ইমান টকা হেৰি কৰি আছে, মাহেকত দি আছে 700 টকা 1000 টকা মান আহে প্ৰত্যেকজন ব্যক্তিয়ে এই যিটো কাৰেণ্টৰ যিটো বিল এইটো পৰিশোধ কৰিব লগা হৈছে, কিন্তু তাৰ বিনিময়ত আমি যিটো পাব লাগে সেইটো নাই। তন্ময় হোজাই কাৰ্যালয় গেলাইছে। শক্তিমন্ত্ৰীয়ে গুৰুত্ব নিদিলে গৰমত মৰিব হোজাই ডবকাৰ গ্ৰাম্যাঞ্চলৰ ৰাইজ। তন্ময় ডেকাক এতিয়া উচিত শিক্ষাৰ দিয়াৰ সময়। শিক্ষা নাপালে চিধা নহয় তন্ময়। ডবকাৰ পৰা আব্দুল হান্নানৰ ৰিপৰ্ট, আসাম টক্স। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।